আসসালামু আলাইকুম ওয়াৰাহমাতুল্লাহি ওয়াবাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত, বৰকত আৰু শান্তি বৰ্ষিত হওক। আসসালামু আলাইকুম ওয়াৰাহমাতুল্লাহি ওয়াবাৰাকাতুহু। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰাহমানিৰ ৰাহিম। খেদা খোৱা শয়তানৰ ফুচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময়, পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আল ৱাকিয়া অৰ্থ নিশ্চিত ঘটনা। সূৰাটো ৪৬ নম্বৰ আয়াতৰ পৰা ৫০ নম্বৰ আয়াতলৈকে পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সৱাব অৰ্জন কৰিব পাৰিব। আৰু হাক বচন নুশুনি জিদ ধৰি সিহঁত সৰ্বদা মহাপাপত লিপ্ত হৈ আছিল। সিহঁতে কৈছিল, আমি যেতিয়া মৰি হজি মাটি হৈ যাম আৰু কেৱল হাড় মূৰহে ৰ'ব, তেতিয়াও আমাক পুনৰাই উঠোৱা হ'বনে? আৰু অতীতৰ আমাৰ পিতামহসকলকো উঠোৱা হ'বনে? হে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সিহঁতক কোৱা, নিশ্চয় পূৰ্বৱৰ্তীসকলৰ আৰু পৰৱৰ্তীসকলৰ সকলোকে এদিন সমবেত কৰা হ'ব আৰু ইয়াৰ নিৰ্দিষ্ট সময় নিৰ্ধাৰিত কৰি দিয়া হৈয়ে আছে। সমাপ্ত।